কেবল মাত্র আব্দুল খালেকে পরাজিত হয়েছে আৰু আব্দুল খালেকে শ্বেৰমান আলী আহমেদ সাহেবক উল্টা পাল্টা কোৱাৰ আগতে তেখেতে নিজে আত্মসমালোচনা কৰিব লাগিছিল আৰু তেখেতক কিহৰ কাৰণে জনসাধাৰণে প্ৰত্যাখ্যান কৰিলে এই বিষয়ে তেখেতে আত্মসমালোচনা কৰিব লাগিছিলে। আৰু আব্দুল খালেকৰ নিচিনা এজন মানুহৰ মুখত নীতি আদৰ্শৰ কথা কোৱাটো শোভা নাপায়। তেখেতে বিগত নিৰ্বাচনসমূহত কেইবাৰ তেখেতে নিজৰ প্ৰাৰ্থিত্ব নোপোৱাৰ পিছত নিজে প্ৰাৰ্থিত্ব নোপোৱাৰ পিছত কংগ্ৰেছ দলৰ চিহ্নত তেখেতে ভোট দিছে। সেই কথাটো তেখেতক আপোনালোকে সুধি চাবচোন। আৰু তেখেতে আৰু এটা কথা কৈছে যে দলীয় প্ৰাৰ্থিত্বৰ নামত টকা পইচা লেনদেনৰ কথা কেৱল শ্বেৰমান আলী আহমেদ সাহেবে উত্থাপন কৰা নাই, কংগ্ৰেছ দলৰ ডাঙৰ ডাঙৰ নেতাসকলে এই কথাবোৰ উত্থাপন কৰিছে। আজি যোৱা লোকসভা 2024 চনৰ লোকসভা নিৰ্বাচনৰ সময়ত যেতিয়া আব্দুল খালেকে দলীয় প্ৰাৰ্থিত্ব নাপালে, সেই সময়ত কিন্তু আব্দুল খালেক নিজেই কৈছিল যে মই টকাৰ ওচৰত হাৰ মানিলোঁ। আৰু যদি তেখেতৰ যদি ইমানেই দলৰ প্ৰতি আনুগত্য আছে আৰু নীতি আদৰ্শৰ ওপৰত তেখেতৰ বিশ্বাসী, তেতিয়াহ'লে যোৱা লোকসভা নিৰ্বাচনত দলীয় প্ৰাৰ্থিত্ব নোপোৱাৰ পিছত তেখেতে কিহৰ কাৰণে AGP আৰু AIDF দলৰ দুৱাৰে দুৱাৰে ঘূৰিছিলে, সেই কথাটো আপোনালোকে এবাৰ আব্দুল খালেক সাহেবক সুধিবচোন। তেখেত এজন চৰম মিছলীয়া নীলাজ মানুহ আৰু দুমুখীয়া চৰিত্ৰৰ মানুহ। আমি বিগত সময়ছোৱাত আমি দেখিবলৈ পাইছোঁ, যেতিয়া তেখেতে ক্ষমতাত আছিল, চৰকাৰী পক্ষৰ বিধায়ক আছিল, তেতিয়া কিন্তু তেখেতে কেতিয়াও ডিবুট সমস্যালৈ মাত মাতা নাছিলে, গৰাখহনীয়া সমস্যালৈ মাত মাতা নাছিলে, মাটিৰ পাত্ৰালৈ তেখেতে মাত মাতা নাছিলে। যেতিয়াই ক্ষমতাৰ পৰা আঁতৰিল, বিৰোধী পক্ষত অহাৰ লগে লগে তেতিয়া সংখ্যালঘু সমস্যালৈ তেখেতে মাত মাতিবলৈ আৰম্ভ কৰিলে। এইবিলাক হৈছে দুমুখীয়া চৰিত্ৰৰ মানুহ। আৰু এটা কথা, তেখেতে কৈছে যে আমাৰ 20 বছৰীয়া ৰাজনীতিক অভিজ্ঞতা আছে। তেখেতে টিকেটৰ কাৰণে এক টকাটো মানে লালচাহ খোৱা তেখেতে মানে প্ৰমাণ দিবলৈ নোৱাৰিব। নাই, আপুনি এই কথাটো মোক সোধাৰ আগতে আব্দুল খালেকক যদি কেতিয়াবা লগ পায়, তেখেতক আপুনি সুধিব 2024 চনৰ লোকসভা নিৰ্বাচনৰ সময়ত দলীয় প্ৰাৰ্থিত্ব নোপোৱাৰ পিছত তেখেতে সামাজিক মাধ্যমৰ জৰিয়তে এটা পোষ্ট কৰিছিলে যে টকাৰ ওচৰত মই হাৰ মানিলোঁ। এইটোৰ দ্বাৰা কি বুজাইছিল তেখেতে? যে টকা পইচা নথকাৰ কাৰণে বা টকা নিদিয়াৰ কাৰণেই হয়তো তেখেতে দলীয় প্ৰাৰ্থিত্ব পোৱা নাছিলে। কেৱল এটা নিৰ্বাচন বুলি নহয়, আপুনি এইবাৰ 2026 চনৰ নিৰ্বাচনতো চাব, আপোনালোকে সেই দলীয় প্ৰাৰ্থিত্ব যেতিয়া ঘোষণা হোৱাৰ পৰৱৰ্তী সময়ছোৱাত গোটেই অসমৰ আকাশে বতাহে বা কেৱল শ্বেৰমান আলী আহমেদ সাহেবেই নহয়,